ৰাজ্যত আকৌ উদ্বেগজনকভাৱে বৃদ্ধি কৰোনাৰ সংক্ৰমণ কোভিডত মৃত্যু প্ৰাক্তন মুখ্য সচিব পি বাৰ্মাৰ চাবুৱাত এখন গুৱাহাটীত বন্ধ হ'ল দুখন বিদ্যালয় পুনৰ কৰোনা মহামাৰীয়ে লৈছে ভয়াৱহ ৰূপ বৃহস্পতিবাৰৰ দিনটোত মুঠ আক্ৰান্ত ৩২২ জন লোক ইয়াৰে গুৱাহাটীৰ ১৪১ জন আক্ৰান্ত মৃত্যু ২ জন লোকৰ হস্তম মহানগৰ প্ৰশাসন ইতিমধ্যে গুৱাহাটীত ঘোষণা কৰা হৈছে মাইক্ৰ কণ্টেইনমেণ্ট জোন গুৱাহাটীৰ দুখন বিদ্যালয় কণ্টেইনমেণ্ট জোন বন্ধ চাবুৱাৰ এখন বিদ্যালয় CM ভিজিলেন্সৰ 11 জন লোক আক্ৰান্ত হোৱাৰ বাবে ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে ভিজিলেন্স কাৰ্যালয় মালিগাঁও কামাখ্যা হাইস্কুল আৰু গাড়ীগাঁও বালিকা মুক্তা বিদ্যালয়ৰ শিক্ষক আক্ৰান্ত হোৱাৰ বাবে প্ৰশাসনে ঘোষণা কৰিছে কণ্টেইনমেণ্ট জোন চাবুৱা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 4 শিক্ষক 2 শিক্ষাৰ্থী আক্ৰান্ত সেইবাবে ডিব্ৰুগড় বিদ্যালয়সমূহৰ উপপৰিদৰ্শকে 7 দিনৰ বাবে বন্ধ ঘোষণা কৰিছে বিদ্যালয়খন বিদ্যালয়ত যোৱা শনিবাৰে উপস্থিত আছে আপোনাৰ 25, 26, 27 তাৰিখে নিভোট আছিল কোভিডত মৃত্যু অসমৰ প্ৰাক্তন মুখ্য সচিব পি বাৰ্মাৰ বিটিআৰৰ প্ৰাক্তন সচিব তথা বৰ্তমানৰ সীমা নিৰ্ধাৰণ সমিতিৰ অধ্যক্ষ আছিল পি বাৰ্মাৰ GMCHত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল বাৰ্মা তেওঁৰ মৃত্যুত এপছুৰ প্ৰতিটো কাৰ্যালয়ত সন্ধিয়া চলে বন্তি আনহাতে এতিয়াও বহু লোকে লোৱা নাই ভেকচিন সেয়েহে কোভিড বৃদ্ধিৰ সময়তেই 10 নৱেম্বৰৰ পৰা এসপ্তাহলৈ ঘৰে ঘৰে ভেকচিন দিব প্ৰশাসনে যিসকলে প্ৰথম পালিলৈ ৰাজ্যৰ বাহিৰলৈ গৈছে তেওঁলোকৰ সেই ৰাজ্যতে ভেকচিন দিয়াৰ ব্যৱস্থা কৰা বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি 95% অসমৰ জনসাধাৰণক সামৰি ল'বলৈ সক্ষম হৈছোঁ 15 নৱেম্বৰৰ আগতে বাকি 10 লাখ লোককো আমি এই ভেকচিনেশ্যনত সামৰি লোৱাৰ বাবে এটা ব্যাপক অভিযানৰ আমি চিন্তা কৰিছোঁ 7 দিন সময় একেলগে যেনেকৈ আমি গুণোৎসৱৰ প্লেনিং কৰোঁ তেনেকে মুখ্যমন্ত্ৰীৰ পৰা মুখ্য সচিবৰ পৰা গেজেটেড অফিচাৰ সকলোৱে আমি 7 দিন গাঁৱে গাঁৱে থাকি পেলাই গৈ পেলাই যে যাৰ যি গাঁৱত দায়িত্ব আছে যে এই গাঁৱত আমাৰ সম্পূৰ্ণ ভেকচিনছ হৈ গ'ল এই ধৰণৰ আমি যাতে প্ৰমাণপত্ৰ এখন লৈ উভতি আহিব পাৰোঁ তাৰ কাৰণে অহা 10 তাৰিখৰ পৰা 7 দিন আমি এটা মেছিভ প্লেনিং কৰিছোঁ 2 কোটি মানুহৰ কাৰণে যিমান ডাঙৰ প্লেনিঙৰ প্ৰয়োজন এই 10 লাখৰ কাৰণে তাতকৈ বেছি ডাঙৰ প্লেনিঙৰ প্ৰয়োজন বিগত 4 দিনত ৰাজ্যত মুঠ 1239 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 16 জন লোকৰ গুৱাহাটী মহানগৰীত 4 দিনত মুঠ আক্ৰান্ত হৈছে 422 জন লোক এনে পৰিস্থিতিত সজাগতাই পৰম পথ্য ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ